দ্বিতীয় দিনা উত্তৰ অসমত ব্যস্ততাপূৰ্ণ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বনাথ চাৰিআলিত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱনৰ প্ৰথম আলহী হিচাপে নিশাটো কটাই পুৱাই বৃক্ষৰোপণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 ফেব্ৰুৱাৰীত যদিও প্ৰকৃত জন্মদিন সাৰ্টিফিকেট মতে 1 এপ্ৰিলৰ জন্মদিন হোৱাৰ বাবে বৃক্ষৰোপণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মই আসলতে মোৰ জন্মদিন হল 1 ফেব্ৰুৱাৰী কিন্তু যেতিয়া মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলোঁ মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন 1 এপ্ৰিল লিখি দিছে ইয়াৰ পাছতে পাভৈত স্বাস্থ্য মেলাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা জিলাই জিলাই আৰম্ভ হৈছে স্বাস্থ্য শিবিৰ অহা 2 মাহৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব 3000 শিবিৰ আজি এই শিবিৰতে জিলাখনৰ 10 গৰাকী অৱসৰপ্ৰাপ্ত আশাকৰ্মীক 2 লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা সমগ্ৰ অসমতে আমি স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ প্ৰত্যেকটো গাঁও পঞ্চায়ত প্ৰত্যেকটো VCDC আৰু আমাৰ স্বায়ত্তশাসিত পৰিষদৰ MSC এৰিয়া আৰু টাউন কমিটি মিউনিচিপালিটিৰ ৱাৰ্ড 3000তকৈ অধিক স্বাস্থ্য কেম্প আমি অহা 2 মাহৰ ভিতৰত কৰি শেষ কৰিম স্বাস্থ্য মেলাৰ শুভাৰম্ভণিৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে ৰাওনা হয় বিহালীৰ নিউ কেটলা খেলপথাৰলৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত 23367 গৰাকী উদ্যমী মহিলাক 10000 চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানতে মেট্ৰিকৰ পৰীক্ষাৰ্থীক টিউচনৰ মাননি হিচাপে 300 টকাকৈ দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে বাজেটত ঘোষণা কৰা অনুসৰি 3টা কল্যাণমূলক কামৰ আজি শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা বিদ্যুতৰ ঘৰুৱা গ্ৰাহকসকলৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকাকৈ আজিৰে পৰা ৰাজ্য চৰকাৰে 250 টকাকৈ বৃদ্ধি কৰিছে ধানৰ মূল্য এতিয়াৰে পৰা প্ৰতি কুইণ্টল ধানত কৃষকৰ পৰা ৰাজ্য চৰকাৰে ক্ৰয় কৰিব 2550 টকাকৈ আজিৰে পৰা চৰকাৰে সৰিয়হৰ ক্ষেত্ৰতো প্ৰতি কুইণ্টলত 6450 টকা দৰত ক্ৰয় কৰিব ৰাজ্য চৰকাৰে 30 লাখ মহিলাক প্ৰথম পৰ্যায়ত উদ্যমিতা আঁচনিৰ অধীনত দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে বাজেটত ঘোষণা কৰা 3টা কল্যাণমূলক কামৰ শুভাৰম্ভণি কৰিছে আজিৰ পৰা অসমৰ বিদ্যুতৰ নিৰিখ ঘৰুৱা গ্ৰাহকসকলৰ বাবে 1 টকাকৈ হ্ৰাস পাব আজিৰ পৰা ৰাজ্য চৰকাৰে ধানৰ মূল্য 250 টকাকৈ বৃদ্ধি কৰিছে আজিৰ পৰা সৰিয়হৰো আমি প্ৰতি কুইণ্টলত 6450 টকাকৈ কিনা আৰম্ভ কৰিম 500 টকা আজিৰ পৰা তেওঁলোকে সমৰ্থন মূল্য বেছিকৈ পাব দ্বিতীয়তে অসম চৰকাৰৰ এখন ফ্লেগশ্বিপ স্কিম মহিলা উদ্যমিতা আঁচনি এই আঁচনিখনৰ জৰিয়তে অসমৰ 30 লাখ মহিলাই প্ৰথম পৰ্যায়ত 10000 টকা দ্বিতীয় পৰ্যায়ত 25000 টকা তৃতীয় পৰ্যায়ত 50000 টকা লাভ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব বিশ্বনাথ চাৰিআলিৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা